চাব পাৰিছে কৃষ্ণকান্ত সন্দিকৈ ষ্টেট ওপেন ইউনিভাৰ্চিটিৰ টাইম টেবল ফৰ মাষ্টাৰ ডিগ্ৰী থাৰ্ড ছেমিষ্টাৰ নিউ এণ্ড অল্ড কোৰ্চ এক্সামিনেশ্যন 2023 তো এইটোৰ কি কয় ৰুটিনটো ওলাইছে তো চাওক কেতিয়াৰ পৰা হ'ব পৰীক্ষা 19/5/2024 সানডে কি সাবজেক্টৰ পৰীক্ষা হ'ব আসামিজ নিউ সাহিত্য সমালোচনা ইংলিছ নিউ মডাৰ্ণ ড্ৰামা Education old educational research and educational statistics education new educational research and educational statistics political science old modern political analysis political science new modern political analysis sociology old environmental sociology sociology new environmental sociology তাৰপিছত MCA by MHCIT এটোৰ ফার্স্ট পেপারটো হ'ব discrete mathematics MHCIT new introduction to discrete mathematics and formal languages and automata economics environmental economics MA JMC development of and international communication MSW medical social work MCom human resource management MBA new statistics for management তেনেকে এগুডে কেটা সাবজেক্টৰ সেকেন্ড পেপাৰটো 26/5/2024 তাৰিখে অনুষ্ঠিত হৈছে এটো চাব পাৰিছে অসমীয়া বক্তি সাহিত্য ভাষা বিজ্ঞানৰ সাধাৰণ পৰিচয় তো তেনেকে বাকি সাবজেক্ট বিলাকৰ সেকেন্ড পেপাৰ 26/5/2024 তাৰিখে আৰু থাৰ্ড পেপাৰটো 29/5/2024 ওয়েডনেসডে বুধবাৰে হ'ব আৰু চাব পাৰিছে পাশ্চাত্য সাহিত্যৰ নিৰ্বাচিত পথ তেনেকে মডাৰ্ণ পোয়েট্ৰি ইংলিছৰ তো গোটেইকেইটা পৰীক্ষা তাৰ পিছত 2 তাৰিখে হ'ব কিছুমান সাবজেক্টৰ তো 2 তাৰিখে নাই এডুকেশ্যন ওল্ড এডুকেশ্যন নিউ হেকেটা নাই খালি বাকি কেটা সাবজেক্টৰ ফোর্থ পেপাৰ 2/6/2024 আৰু 5/6/2024 বুধবাৰে প্ৰ্যাকটিক্যাল হ'ব কাৰ MCA MHCIT old আৰু MHCIT new একেটা প্ৰ্যাকটিক্যাল পৰীক্ষা অনুষ্ঠিত হ'ব তো NB কি লিখছে চাওক MA education psychology practical notice will be published in due course of time MA education or psychology practical or notice to পিছত জনাই দিব old course back examination for the master degree third sem exams 2023 are valid only for the batch whose enrollment number begins with 17. Furthermore, this will be the last examination for the master degree old course third semester. So, back exam দিব পাৰিব যিসকলৰ enrollment number 17 ৰে আৰম্ভ হৈছে আৰু master degree old course third semester এইটোৱে মানে লাষ্ট এক্সাম ইয়াৰ পিছত আৰু এক্সাম নহয় তো এইখিনি আছিল master degree third semester routine এতিয়া সব degree third semester routine to কি আছে চাব পাৰিছে degree third semester routine এটো ফুল পেপাৰ হলে 9:30 পৰা 12:30 আৰু হাফ পেপাৰ হলে 9:30 পৰা 11:30 লৈকে হ'ব প্ৰ্যাকটিক্যাল 10টাৰ পিছত হ'ব তো এটো 19 তাৰিখে সানডে BA BCom BBA BCA BSW একেটাৰ ফার্স্ট পেপাৰ পৰীক্ষা হ'ব এনভায়রনমেন্টাল স্টাডিজ এন্ড ডিজাস্টার ম্যানেজমেন্ট বিজনেস রেগুলেটরি ফ্রেমওয়ার্ক তেনেকে BBA হিউম্যান রিসোর্স ম্যানেজমেন্ট এনেকে হ'ব আৰু 20 তাৰিখ সোমবাৰ 20/5/2024 ইলেক্টিভ আসামিজ অসমীয়া ব্যাকৰণ আসামিজ BA আৰু সোশিওলজি এটো হ'ব 21 তাৰিখে ঠিক তেনেকে BA হিষ্টৰী ইন্ডিয়া আন্ডাৰ দ্য ইষ্ট ইন্ডিয়া কোম্পানী এটো 22/5/2024 তাৰিখে হ'ব তাৰ পিছত বিকমৰ স্পোকেন ইংলিশটো হ'ব তাৰ পিছত BBR স্পোকেন ইংলিশ হ'ব BCR database management system BSW স্পোকেন ইংলিশটো 22/5/2024 তাৰিখে হ'ব তো 25/5/2024 তাৰিখ স্যাটাৰডে BA মেজৰ সাবজেক্ট যিসকলৰ আছে history of English literature international politics theory selected issue in Indian education research methodology quantitative methods for economic
এইকেইটা এনেকুৱা বাকী পৰীক্ষাবিলাক হ'ব আৰু 26/5/2024 তাৰিখ দেওবাৰে পলিটিকেল সায়েন্স BA এইটো পৰীক্ষা হ'ব আৰু বিকমৰ হিউম্যান ৰিসোর্স ম্যানেজমেন্ট BBA প্ৰডাকশন এণ্ড অপাৰেশন ম্যানেজমেন্ট আৰু BCR অপাৰেটিং সিস্টেম BSW পলিটিক্স এণ্ড ইন্ট্ৰডাকশন ঠিক তেনেকে BA বাকী পৰীক্ষাবিলাক চাব পাৰিছে 27 তাৰিখে ফিলোসফি আছে 28 তাৰিখে ইলেক্টিভ ইংলিশ আছে তাৰ পিছত 29/5/2024 তাৰিখে ইকোনমিক্স আছে 30/4/2024 তাৰিখে সংস্কৃত আছে তাৰ পিছত 31/5/2024 তাৰিখে JMC হিষ্ট্ৰী অফ মিডিয়া আছে তাৰ পিছত 1 তাৰিখে ম্যাথমেটিক্সৰ ডিফাৰেন্সিয়েল ক্যালকুলাস আছে তাৰ পিছত 2 তাৰিখে সানডে এডুকেশনৰ সোশিয়োলজিক্যাল ফাউন্ডেশন অফ ইন্ডিয়া তাৰ পিছত হেদিনা বিকমৰো থাকিব ইন্ডিয়া ফাইনান্সিয়াল সিস্টেম BBA থাকিব বিজনেস এণ্ড লেবাৰ লস BCR ডাটা কমিউনিকেশন এণ্ড কম্পিউটাৰ নেটৱৰ্ক তাৰ পিছত BSW সোশিয়াল ওয়ার্ক প্র্যাকটিস উইথ কমিউনিটিজ তাৰ পিছত প্র্যাকটিক্যাল এটো BCR 4/6/2024 তাৰিখ টিউজডে অনুষ্ঠিত হ'ব তাৰ পিছত নোট আছে চাইলক প্র্যাকটিক্যাল এক্সামিনেশন সেন্টার্স ফর BCA will be published on the university portal in due course of time তো BCA পৰীক্ষাৰ সেন্টাৰ বিলাক ওয়েবসাইটত পিছত জনাই দিব লার্নার্স হ্যাভিং এনরোলমেন্ট নাম্বার স্টার্টস উইথ 17 18 19 20 21 22 23 are eligible to appear in this new course exam date 18/4/2024 অর্থাৎ যিসকলৰ এনরোলমেন্ট নাম্বার এনেকুৱা 17 18 19 20 21 22 23 তেওঁলোকে এটো পৰীক্ষাত বহিব পাৰিব যেটো 18/4/2024 তাৰিখৰ পৰা অনুষ্ঠিত হ'ব 18/4 নহয় নেকি 18/5 হ'ব লাগে তো এইখিনি আছিলে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ৰুটিন থ্যাংক ইউ